हेलो बंधु बान्धवসকল मोर यूट्यूब चैनल नता भिडिओ आपलोक स्वागतम इतिमध्य आपलोके गमे पा अहोमर राजनीतित खलकनि लगाले खाई কৈ বিজেপি ঘুরাবলৈ যেন নিজৰে মিনিষ্টাৰ ওলাই আছে কেন্দ্ৰীয় মিনিষ্টাৰ আপোনালোকে নিশ্চয় গম পায় কিৰেণ ৰিজিজু আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল ইছলামৰ মাজত এটা বিগ ফাইট আৰম্ভ হৈ গ'ল আৰু কেইদিনমান আগৰ পৰা আপোনালোকে যেনে ৰকিবুল ইছলামে এইবাৰ এআইডিএফৰ আজমলৰ বিৰুদ্ধে থিয় হৈছে ধুবুৰীত লোকসভাত কিন্তু আজি কেইদিনমান আগত এটা বিস্ফোৰণ ঘটিছিল আমাৰ সকলোৰে হিমু মামাই নিশ্চয় মনত আছে যে এআইডিএফৰ আজমল জিতাতকৈ ৰকিবুল জিতিলে ভাল কাৰণ কমসে কম অসমৰ গড় কেইটাটো বাচিব এনেকুৱা তুচ্ছত আছিল কৈছিল আৰু তেতে উভতি ৰুছিলে ৰকিবুল ইছলামে আৰু যোৱাকালি আৰু পৰহি কৈছিলে যে বন্ধু পুৰণা কথা মনত নেপেলাবা নহলে সকলো খোলাখুলি হৈ যাব আৰু বোকাত লুতুৰি পুতুৰি খেলিম বুলি কৈছে অলপকৈ নহয় সম্পূৰ্ণ লুতুৰি পুতুৰি খুৱাম বুলি কৈছে আৰু সেই লুতুৰি পুতুৰি আৰম্ভ হৈ গ'ল আজি নিৰ্বাচনীৰ দ্বিতীয় পৰ্যায়ৰ আপোনালোকে জানে নগাঁও লোকসভাৰ প্ৰদ্যুৎ বৰদলৈৰ অন্তিমখন নিৰ্বাচনী প্ৰচাৰত আজি লুতুৰি পুতুৰি কৰিলে হিমন্ত বিশ্ব শৰ্মাক ৰকিবুল ইছলামে সংগ দি কেনেকৈ এই সকলো আপোনালোকক দেখুৱাইছো এয়া চাওক আপোনালোকে দেখিছে এসময়ৰ নলে গলা লগা বন্ধু মামাৰ এয়া ৰকিবুল হুছেইন যিগৰাকী প্ৰভাৱশালী মন্ত্ৰী আছিল অসমৰ আৰু আজি এখেতে আহি গৃহভূমিত বুলি ক'ব লাগিব প্ৰদ্যুৎ বৰদলৈৰ হৈ এয়া লোকসভা নিৰ্বাচনৰ অন্তিমখন প্ৰচাৰ অভিযানত নামি পৰিছে আৰু লাখ লাখ মানুহ ইতিমধ্যে আহি উপস্থিত হৈছে এয়া চাওক আপোনালোকে থৈ নথৈ অৱস্থা মানুহৰ আৰু কৰ্মীসকলৰ লগত এয়া চাওক কোনোবাই ভিডিঅ' কৰি আছে কোনোবা আপোনাৰ এইফালৰ পৰা হাল্লা কৰি আছে এয়া চাওক কিন্তু ইয়াত কোনোবা কংগ্ৰেছৰ পতাকা গছকা বা জুইলকা দেখিছেনে যেনেকৈ আপুনি আৰম্ভণি দেখিছে নিশ্চয় দেখা নাই এয়া ৰকিবুলে হাই হাই কৰি আছিলে আপুনি গম পায় আৰু ইতিমধ্যে ৰকিবুলৈ যেন এটা ভেটিগুৰি আছিল ইমান দিন তাৰে এক প্ৰমাণ কাৰণ ৰকিবুল হুছেইনে থিয় হোৱাৰ লগে লগে আজি চাওক প্ৰদ্যুৎ বৰদলৈৰ মুখতো হাঁহি বিৰিঙাব আৰু এয়া চাওক কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই আহিছে নহয় জানো কিন্তু কিয় কৰবাত সেই কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে যি বিস্ফোৰণ ঘটালে অসম চৰকাৰ তথা আমাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যে অৰুণাচলৰ হাজং আৰু চাকমা এসময়ত নিশ্চয় আহি অসমত থিতাপি ল'ব আৰু ইতিমধ্যে ভূপেন বৰাই কৈছে যে গুৱাহাটীৰ হাউচিঙত চাগে বিল্ডিং বনাই দিব বা ঘৰ বনাই দিব এনেকুৱা বিভিন্ন কথা ওলাই আছে আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ লগত ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত আলাপ আলোচনাত বহাবলৈ কিৰেণ ৰিজিজু নিজে স্বীকাৰ কৰিছে আৰু এই সমস্ত ঢাকি ৰাখিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী কিন্তু হঠাৎ যেতিয়া নিজৰে এজন দলৰ কেন্দ্ৰীয় মন্ত্ৰীৰ মুখত ওলাই গ'ল চাৰিওফালে যেন জুই লগা এটা অৱস্থা আৰু সকলো দল সংগঠনে শিলদল বান্ধি মাৰ বান্ধিছে বিজেপিৰ বিৰুদ্ধে তাৰে এক উদাহৰণ এইবিলাক বুলিও ক'ব লাগিব কাৰণ এই যিসকল লোক আহিছে আজি কেইদিনমান আগত তেনেকুৱা প্ৰদ্যুৎ বৰদলৈৰ মিটিঙত আমি দেখিবলৈ পোৱা নাছিলোঁ কিন্তু ৰকিবুল হুছেইন এতিয়া থিয় হোৱাৰ লগে লগে নগৰ যেন ৰূপ বদলি গৈছে বা সলনি হৈ গৈছে এনেকুৱা অনুভৱ হয় এয়া দেখিছেনে পৰিৱেশ আৰু কিমান মানুহ আহিছে আপোনালোকে ভাবি চাওক ইয়াত কিন্তু কোনো ধৰণৰ উদ্বান্দলি নাই কেৱল ওলাই আহিছে কংগ্ৰেছৰ ছাপৰ্টত ইয়াত কোনোবা হাজিৰা দিয়া বা 500 টকা দিয়া বা তেল ভৰাই নিদিয়া এনেকুৱা কিবা উত্থাপন হৈছে নেকি শুনিব আপোনালোকে যদি হয় তেন্তে কমেণ্টত জনাব কিন্তু এটাও তেনেকুৱা নাপালোঁ কিমানটা আনন্দত ওলাই আহিছে এইসকল নৱপ্ৰজন্মই খাই কৈ আজি হিমন্ত মামাৰ লগত যেনেকুৱা মানুহ মামা মামা বুলি চিঞৰ বাখৰ অন্যান্য কৰি আহিছিলে কিন্তু এজন সাধাৰণ লোক হিমন্তৰ তুলনাত ক'বলৈ গ'লে এসময়ৰ মন্ত্ৰী প্ৰভাৱশালী মন্ত্ৰী কিন্তু লোকসভা খেলিবলৈ গৈছে আপোনালোকে গম পায় ইতিমধ্যে ধুবুৰীত কিন্তু আমাৰ হিমন্ত মামাই অন্যহাতে এটা বক্তব্য ইতিমধ্যে আৰম্ভ কৰিছিলে যে কমচে কম ৰকিবুল হুছেইন জিতিলেও ভাল কাৰণ অসমৰ গড় কেইটা হেনো বাচিব কিন্তু চাওক কিমান তুচ্ছতাচ্ছিল্য কৰিছে অসমৰ গড় বাচিব কোনোবাই কৈছে যে ৰঙামনাৰ কথা কম সেয়া গুৱাহাটীৰ দৃশ্যৰ কথা কৈছে ৰকিবুল হুছেইনে এনেকুৱা প্ৰত্যাহ্বান জনাইছে আৰু কৈছে খেলিলে ভালদৰে খেলিম পুৰা লুতুৰি বাগৰি খেলিম বোকা খেলিব এনেকুৱা কৈ লুতুৰি বাগৰ খেলি বোকা খেলিম বুলি কৈছে যেন হোলীত আমি সেই শৈশৱ কালত খেলিছিলোঁ
যে বৰষুণত বোকা পানী ছটিয়াই আমি লুতুৰি পুতুৰি খাইছিলোঁ, ঠিক তেনেকুৱাকৈ যেন এইবাৰ নলে গ'লে লগা বন্ধু দুজন লুতুৰি পুতুৰি মানে বোকা খেলিব। তাৰে এক জ্বলন্ত উদাহৰণ আজি নগাঁও সমষ্টিত দেখিবলৈ পালোঁ। অন্তিম প্ৰচাৰত ইতিমধ্যে যে লুতুৰি বাগৰ খুৱাই দিব, লুতুৰি খেলিব, লুতুৰি বাগৰে খেলিব সেই বোকা। আৰু এই বোকাৰ মাজত যেন ক'ৰবাত বিলীন হৈ যাব সুৰেশ বৰা বা হিমন্ত বাহিনী, তাৰে এক উদাহৰণ নেকি আজি। আৰু এসময়ত কৈছিলে যে মিয়াৰ ভোট নালাগে, কিন্তু সেই মিয়াৰ ভোট নলগা বুলি কয় আৰু সেই সমষ্টিত কিন্তু মিয়া অধ্যুষিত অঞ্চলত বেছিকৈ মিটিং কৰিছে বিজেপিয়ে। কিন্তু সেইটো এটা অন্য বিষয়। মই এইটোৱে কওঁ যে মিয়াৰ ভোটো লাগিব, অন্যান্যৰ ভোটো লাগিব, সকলোৱে মিলি আমি আগবাঢ়ি যাব লাগিব। কিন্তু মুখ্যমন্ত্ৰী এজনৰ মুখত তেনেকুৱা বক্তব্য বা মন্তব্য সভা পায়নে আপোনালোকে জনাবচোন। মই ব্যক্তিগতভাৱে ভাবোঁ তেনেকুৱা ধৰণৰ কোনো সভা নাপায়। কাৰণ মুখ্যমন্ত্ৰী বুলি কোৱাৰ লগে লগে গোটেই অসমৰ জনসাধাৰণৰ মুখ্যমন্ত্ৰী, কোনো এটা দলৰ পৰা যদিও প্ৰতিনিধিত্ব কৰে, কিন্তু সকলো শ্ৰেণীৰ মানুহৰে তেখেত মুখ্যমন্ত্ৰী। কিন্তু মুখ্যমন্ত্ৰী হ'লে এটা যি গাম্ভীৰ্য লাগে, সেয়া তৰুণ গগৈৰ লেখীয়াই হওক বা হিতেশ্বৰ শইকীয়াৰ নিচিনাই হওক, সেই গাম্ভীৰ্যতাটো আছেনে আমাৰ ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? নে সস্তীয়া ৰাজনীতি কৰিবই বিচাৰে? আজিৰ পৰা কেইমাহমান আগতে কৈছিলে গুৱাহাটীত যিবিলাক মিয়া আছে আমি চাফা কৰি দিম, উজনিৰ ল'ৰা আহিব লাগে, তেনেকুৱা। আৰু খাইকো আপোনালোকে জানে অসমতেই নহয় ভাৰতবৰ্ষৰ ভিতৰত এটা মানে এট্ৰেক্টিভ খুব আকৰ্ষণীয় যুঁজ হৈছে অসমৰ এটা লোকসভা সমষ্টিত, যিটো লোকসভা সমষ্টিক লৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি অন্যান্য সকলো নেতা, পালি নেতা, প্ৰহৰী সম্পূৰ্ণ জঁপিয়াই পৰিছিল। কিন্তু সেই সমষ্টিৰ লোকসকল জ্ঞানী গুণী আৰু সদায় কোৰ লেখীয়া অৰ্থাৎ কাছিৰ লেখীয়া ব্যক্তিৰ কাৰণে তেওঁলোকে নিজৰ ফালে টানিছে। আজি বিজেপিৰ ভিতৰত অন্তৰ্কণ্ড লৈ আছে যে সঁচাকৈ গৌৰৱ গগৈক আমি ইমান চেষ্টা কৰি ৰখাব নোৱাৰিলোঁ। তেন্তে আহক আপোনালোকে চাওক, অকণমান অনুভৱ কৰক। আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় গম পায় আজি দুদিনমানৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে যি বিস্ফোৰক ঘটাইছে, সেই বিস্ফোৰণৰ পিছত হাজং আৰু চাকমাসকল অৰুণাচলৰ পৰা যে সঁচাকৈ অসমত থিতাপি ল'ব, তাৰ বিৰুদ্ধে যিটো আমাৰ অসম চৰকাৰৰ ষ্টেণ্ড হ'ব লাগিছিলে, আজি নিমাতী কন্যাৰ নিচিনা আছে। আৰু কিৰেণ ৰিজিজুৱে সম্পূৰ্ণ প্ৰকাশ কৰি দিয়াৰ পিছত আজি দল সংগঠনো আগুৱাই আহিছে যে সঁচাকৈ এই চৰকাৰক যিকোনো প্ৰকাৰে আমি বশ কৰিব লাগিব। আৰু ঠিক তেনেকুৱা ধৰণে ৰকিবুল হুছেইনে যেন লুতুৰি পুতুৰি খুৱাই দিলে আজি নগাঁৱৰ সমষ্টিৰ এই অন্তিমখন নিৰ্বাচনী প্ৰচাৰত, মানে প্ৰদ্যুৎ বৰদলৈক সংগ দি। তেন্তে আপোনালোকে ভাবক সঁচাকৈ লুতুৰি পুতুৰি খাব নেকি এইবাৰ, সম্পূৰ্ণ বকাৰে লুতুৰি পুতুৰ খুৱাব নেকি এইবাৰ ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাক। কাৰণ যি আজমলৰ কাৰণে আজি অসমত বিজেপি চৰকাৰে আহিছে, সেই আজমলক হুৰুৱাম বুলিও কৈছে, কিন্তু তুচ্ছ তাচ্ছিল্যৰেহে। কাৰণ অসমৰ গড় যাতে সুৰক্ষিত ৰাখে, আৰু ৰকিবুলক দৰকাৰ হ'লে ক'ত পঠাম বুলি কৈছে, সংসদত। কিন্তু সেয়া নহয়, ৰকিবুলক চাগে ৰোধ কৰিবলৈ কেপাচিটি নাই। এইবাৰ আজমলৰ সভাটো ইতিমধ্যে মানুহ নাইকিয়া হৈছেহি, আৰু কিমাননো এনেকুৱা সাম্প্ৰদায়িক ৰাজনীতি কৰিব। গতিকে সেইকাৰণে চাগে এইবাৰ শিলদল ভাঙি ৰকিবুল হুছেইনৰ যি লোকসভাৰ সমষ্টি ধুবুৰীত শিলদল ভাঙি ওলাই আহিছে তাৰেই প্ৰমাণ দেখায়। আৰু সেইকাৰণে এতিয়া অৱশেষত চাগে মামাই ক'বলৈ বাধ্য হৈছে যে হিমন্ত অসমত থকাতকৈ দিল্লীত যোৱাই ভাল, অসমৰ গড় কেতিয়া বাচিব। এয়াই কি হৈছে আপোনালোকে ভাবি চাওক, এজন মুখ্যমন্ত্ৰীৰ বক্তব্য হ'ব লাগিছিল কি? আৰু আজি চাওক মুখ্যমন্ত্ৰী এজনৰ ভাষণৰ কোনো মানে ষ্টেণ্ড নাই, কিমান নিম্নগামী হৈছে আপোনালোকে ভাবি চাওক। গতিকে নিজৰ পাৱাৰৰ কাৰণে যে কাইলৈ অৰুণাচলৰ হাজং বা চাকমাক আঁকোৱালি নল'ব, সেইটো কেতিয়াও নাভাবিব। গতিকে ৰাইজ সজাগ হ'বলৈ হ'ল। সঠিকভাৱে মই কোনো দলৰ হৈ ভোট দিয়াৰ কাৰণে কোৱা নাই, আপোনালোকে সদায় বিবেক ভোট দিব, যাতে অসমত নহয় গোটেই ভাৰতবৰ্ষতে মূল্যবৃদ্ধি ৰোধ হয়, দুৰ্নীতি ৰোধ হয়, আৰু সকলো দিশত যাতে আমি আগবাঢ়ি যাব পাৰোঁ। সেই কামনাৰে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। জয় অসম, ধন্যবাদ।